নমস্কাৰ, শান্তনাছ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পিঠাগুড়িৰ মিঠাইৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো কেনেকৈ বনাই চাওঁ আহক। প্ৰথমে মই এখন কেৰাহী গেছত তুলি পিঠাগুড়ি 200 গ্ৰাম ভাজি লৈছোঁ। জুইটো কমাই দিছোঁ। কম জুইত ভাজি থাকিব। যেতিয়া পিঠাগুড়িৰ এটা ধুনীয়া গোন্ধ আহিব তেতিয়া গম পাব যে পিঠাগুড়িখিনি ভাজ খোৱা হৈ গৈছে। এনেদৰে লৰাই লৰাই ভাজি থাকিব। এতিয়া মই গেছত বেলেগ এখন কেৰাহী তুলি লৈছোঁ। ইয়াতে মই 2 কাপ গাখীৰ দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ হ'লেও ডাঠকৈ গুলি ল'ব। গাখীৰটো ডাঠ হ'লে ভাল হয়। এয়া 2 কাপ গাখীৰ দিছোঁ। এতিয়া ইয়াতে মই ইলাচি কেইটামান ভাঙি দিছোঁ আৰু আধা কাপ চেনি দিছোঁ। চেনি দি চেনিখিনি গলিবৰ কাৰণে দিছোঁ। আপোনালোকে আগতেই গাখীৰত চেনিখিনি গৰম কৰোঁতেই দি দিলেও ভাল। এতিয়া ইয়াতে মই অকণমান ফুড কালাৰ দিছোঁ। ফুড কালাৰ সলনি হালধি অকণমান দিলেও বেয়া নহয়। এতিয়া পিঠাগুড়িৰ ভাজি লোৱা পিঠাগুড়িখিনি দি ভালকৈ লৰাই দিম। খুব কম সময়ৰ ভিতৰতে হোৱা মিঠাই। আপোনালোকে বনাই খাই চাব। খাবলৈও সোৱাদ, আলহীকো দিব পাৰে আপোনালোকে। দেখিবলৈও ধুনীয়া হয়। এতিয়া ইয়াত মই 2 চামুচ ঘিউ দি পুনৰ লৰাই ল'ম ভালকৈ। এতিয়া আকৌ দিছোঁ 2 চামুচ ঘিউ। ঘিউখিনি সুন্দৰকৈ পিঠাগুড়িত সানি যোৱাকৈ আপুনি লৰাই দিব। যেতিয়া কেৰাহীৰ পৰা পিঠাগুড়িখিনি এৰাই আহিব তেতিয়া জানিব পিঠাগুড়িখিনি হৈ গৈছে। এতিয়া গেছৰ পৰা নমাই অকণমান ঠাণ্ডা হ'বলৈ দি ঘূৰণীয়াকৈ লাড়ু বনাই লৈছোঁ। লগতে নাৰিকলৰ গুড়ি দিছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। পিঠাগুড়িখিনি সুন্দৰকৈ ঘূৰণীয়া কৰিবা। আপোনালোকে যেনেকুৱা চেপতে দিয়ে। বনাই লৈ নাৰিকলৰ গুড়ি ওপৰত সানি দিব। তাৰপিছত এনেদৰে মই ওপৰত
পিস্তা দি দিছোঁ এডোখৰ এডোখৰ, দেখিবলৈ খুব সুন্দৰ হয়, খাবলৈও বৰ সুন্দৰ। আপোনালোকে বনাই খাই চাবচোন। আজিলৈ আহোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।